নমস্কাৰ, আজি মই বুজাব খুজিছোঁ পেলেনকুইন বিয়েৰৰ যোনটো এটা পয়েম হয় ফাৰ্ষ্ট ছেমৰ। প্ৰথমটো পেৰাগ্ৰাফৰ দুশাৰী লাইনত কোৱা হৈছে যে যোনবিলাক পেলেনকুইন বিয়েৰাৰ্ছ হয়, পেলেনকুইন বিয়েৰাৰ্ছবিলাক মানে মানুহ হয় যোনবিলাকে পালকি উঠাই। সেই পালকি উঠোৱা মানুহবিলাকক পেলেনকুইন বিয়েৰাৰ্ছ বুলি কোৱা হয়। এই পেলেনকুইন বিয়েৰাৰ্ছবিলাকে আগতে যোনবিলাক কইনা আছিলে, সেই কইনাজনীক নিজৰ মাকৰ ঘৰৰ পৰা নিজৰ হাজবেণ্ডৰ ঘৰলৈকে থৈ আহেগৈ। এতিয়া কৈছে যে ফাৰ্ষ্ট দুশাৰী লাইনত মানে সিহঁতে বহুত লাইটলি কেৰি কৰিছে, বহুত মানে তাই যোনটো ৱেইট আছিলে কইনাজনী বহুত লাইট ফিল কৰিছে আৰু তাইক মানে বহুত লাহে লাহে লৈ গৈ আছিলে পালকিখনত। ফাৰ্ষ্ট পেৰাগ্ৰাফৰ ছেকেণ্ড লাইনটোত কোৱা হৈছে যোনজনী কইনা আছিলে সেই কইনাজনীক ফ্লাৱাৰৰ লগত কম্পেয়াৰ কৰা হৈছে। কাৰণ কিয় তাইৰ নিজৰ মুভমেণ্ট ফ্লাৱাৰৰ নিচিনাকৈ কৰে। যেতিয়া পেলেনকুইন বিয়েৰাৰ্ছবিলাকে গান গাই আছিলে, পেলেনকুইন বিয়েৰাৰ্ছবিলাকে যেতিয়াই গান গাই আছিলে, পেলেনকুইন বিয়েৰাৰ্ছবিলাকৰ লগতে তাই মানে চুইং কৰিছিলে। চুইং মানে ফ্লাৱাৰৰ নিচিনা এফালে সিফালে যেনেকৈ বতাহ মাৰিলে ফ্লাৱাৰ যোনফালে বতাহ মাৰে তেনেকুৱা হয়। তাই যোনফালে গান শুনিছে তাই সেইফালে ধৰা হাউলি গৈছিলে, তেনেকুৱা টাইপ হৈছিলে তাইৰ লগত। আৰু তাইক ফ্লাৱাৰৰ লগত কম্পেয়াৰ কৰা হৈছে তাইক, কাৰণ তাই সেইদিনাখন বহুত ধুনীয়া লাগিছে, ফ্লাৱাৰ এটাতো বহুত ধুনীয়া হয়। তো ধুনীয়া লগাৰ কাৰণে তাইক, আৰু তাই বহুত ডেডিকেট আছিলে, ফ্লাৱাৰ নিচিনা তাই বহুত ডেডিকেট আছিলে, সেইটো কাৰণে তাইক ফ্লাৱাৰৰ লগত কম্পেয়াৰ কৰা হৈছিলে। নেক্সট লাইনটোত তাইক এটা বাৰ্ডৰ লগত কম্পেয়াৰ কৰা হৈছে। বাৰ্ড এটা যেনেকৈ ওপৰৰ পৰা উৰি ঢৌখিনি ওপৰত উৰি যায়, তাইও যিবিলাক ডিফিকাল্টিজ আছে সেইবিলাক পাৰ কৰি তাই নিজৰ হাজবেণ্ডৰ ঘৰলৈ যাব, তেনেকুৱা এটা প্ৰকাশ কৰা হৈছে। নেক্সট লাইনটোত কোৱা হৈছে তাই হাঁহি আছে বুলি, তাইৰ লিপছৰ পৰা লাভ বা স্মাইল ওলাই আছে বুলি কৈছে। এতিয়া কৈছে এইটো লাইনে মিন কৰিছে, ফাৰ্ষ্ট পেৰাগ্ৰাফৰ ফ'ৰ্থ লাইনটোৱে মিন কৰিছে যে তাই হাঁহি আছে কাৰণ তাইৰ যোনবিলাক সপোন আছে, ড্ৰিমছ আছিলে, বিয়া হোৱা এটা ছোৱালীৰ সপোন যেনেকৈ থাকে বিয়া হ'বলৈ, তাইৰো মানে তেনেকুৱা সপোনটো মানে এতিয়া পূৰা হ'বলৈ গৈ আছে। সেইটো কাৰণে তাই হাঁহি আছিলে, লিপছৰ পৰা হাঁহি দেখা পাইছিলে পেলেনকুইন বিয়েৰাৰ্ছবিলাকে, কাৰণ তাইক নিজৰ সপোনবিলাক পূৰা হ'বলৈ গৈ আছে, তাইৰ ড্ৰিমটো এতিয়া। ফাৰ্ষ্ট পেৰাগ্ৰাফৰ ফিফ্থ লাইনটোত কোৱা হৈছে যোনবিলাক পেলেনকুইন বিয়েৰাৰ্ছ আছে, এটা ইয়াত ৱৰ্ড আছে গেইলি মানে কৈছে সিহঁত বহুত হেপ্পী। গেইলি মানে বহুত হেপ্পিলি সিহঁতে কইনাজনীক গান গাই পালকিখনৰ ভিতৰত নিজৰ হাজবেণ্ডৰ ঘৰত লৈ গৈ আছিলে। সিহঁত বহুত হেপ্পী আছিলে, সেইটো কাৰণে সিহঁতে গান গাই আছিলে, হেপ্পিনেছতে পেলেনকুইন বিয়েৰাৰ্ছবিলাকে গান গায়। ফাৰ্ষ্ট পেৰাগ্ৰাফৰ লাষ্ট লাইনটোত কোৱা হৈছে যে যোনবিলাক পালকি উঠোৱা বিয়েৰাৰ্ছবিলাক আছিলে, পেলেনকুইন বিয়েৰাৰ্ছ আছিলে, সেই পেলেনকুইন বিয়েৰাৰ্ছবিলাকে যেনেকৈ পাৰ্ল এডাল যেনেকৈ ষ্ট্ৰিঙত থাকে, পাৰ্লছবিলাক যেতিয়া ষ্ট্ৰিঙত বা বহুত ডেলিকেটলি ৰাখিব লাগে বা বহুত চম্ভালি ৰাখিব লাগে, তাইকো কইনাজনীকো বহুত চম্ভালি বহুত কেয়াৰফুলি আৰু ডেডিকেটলি এই পালকিখনৰ ভিতৰত লাহে লাহে লৈ গৈ আছিলে। সেইটো কাৰণে তাইক পাৰ্লৰ লগত কম্পেয়াৰ কৰিছিলে, কাৰণ সেইদিনাখন তাইক বহুত ধুনীয়াও লাগিছিলে আৰু তাইক বহুত ডেডিকেটলি আৰু বহুত কেয়াৰফুলি আৰু তেনেকৈ লাহে লাহে কেৰি কৰি লৈ গোৱা হৈছিল। সেইটো কাৰণে তাইক পাৰ্লৰ লগত মিলোৱা হৈছিলে। পাৰ্ল যেনেকৈ এটা ষ্ট্ৰিঙৰ ভিতৰত ভৰালে বহুত কেয়াৰফুল থাকিব লাগে পাৰ্লৰ চেইন পিলে, কাৰণ পাৰ্ল এটা ছিঙি গ'লে গোটেই ছিঙি যায়। তো তেনেকুৱাকৈ তাইক মানে বহুত মৰমত আৰু লগতে বহুত কেয়াৰফুলি তাইক সেই পালকিখনৰ ভিতৰত লৈ গৈছিলে, সেইটো কাৰণে তাইক পাৰ্লৰ লগত মিলোৱা হৈছে। ছেকেণ্ড পেৰাগ্ৰাফৰ ফাৰ্ষ্ট লাইনটোত কোৱা হৈছে যে যোনজনী কইনা আছিলে তাইক বহুত বেছি চফ্টলি কেৰি কৰি লৈ যোৱা হৈছিলে পেলেনকুইনৰ ভিতৰত। ছেকেণ্ড পেৰাগ্ৰাফৰ নেক্সট লাইনটোত কোৱা হৈছে, যোনটো ছেকেণ্ড লাইন হয় ছেকেণ্ড পেৰাগ্ৰাফৰ, কোৱা হৈছে যে তাই এটা যেনেকৈ কুঁৱলীত ষ্টাৰ এটা জিলিকি থাকে, তাইও মানে সেই ষ্টাৰটো নিচিনাকৈ জিলিকি আছিল যেতিয়া মানে পেলেনকুইন বিয়েৰাৰ্ছবিলাকে গান গাইছে। তাইক ষ্টাৰৰ লগত কম্পেয়াৰ কৰা হৈছে। ছেকেণ্ড পেৰাগ্ৰাফৰ ছেকেণ্ড লাইনটোক তাইক ষ্টাৰৰ লগত কম্পেয়াৰ কৰা হৈছে, কাৰণ তাই সেইদিনাখন বহুত বেছি জিলিকি আছিলে। টাইডৰ লগতে কম্পেয়াৰ কৰা হৈছে, ঢৌৰ লগত কম্পেয়াৰ কৰা হৈছে। যেতিয়া ঢৌ উঠে তেতিয়া এটা বিম অফ লাইট বুলি কৈছিল, যেতিয়া ঢৌ উঠে ঢৌৰ মাজতো যদি তাই এটা বিমৰ লাইটৰ নিচিনাকৈ জিলিকি থাকে বুলি কৈছে। এতিয়া ঢৌৰ মাজত যদি এটা লাইট মাৰে তেতিয়াও সেই লাইটটো পাছ হ'ব ন, তো সেই তাইক ঢৌৰ লগতো কম্পেয়াৰ কৰি কৈছে যে তাই সেইদিনাখন ইমানেই জিলিকি আছিল যে ঢৌ আহি গ'লেও মানে তাই জিলিকিব, তেনেকুৱা টাইপ মানে ইয়াত কম্পেয়াৰ। তাৰপিছত নেক্সট হৈছে তাই যোনবিলাক পেলেনকুইন বিয়েৰাৰ্ছ হয়, পেলেনকুইন বিয়েৰাৰ্ছে ভাবি আছিলে যে যোনজনী কইনা আছিলে সেই কইনাজনী চাগে চকুকেইটা দি কান্দি আছে বা চকুটো ভৰি আছে, বিকজ কিয় তাই সেইদিনাখন নিজৰ মাকৰ ঘৰৰ এখন এৰি পেলাই বেলেগৰ ঘৰলৈ এতিয়া নতুন এটা জীৱন ষ্টাৰ্ট কৰিবলগীয়া হৈছে। সেইটো কাৰণে চাগে তাই কান্দি আছিলে,
এনেকৈও কৈছে তাই হেপ্পিও আছিলে বিকজ তাই নতুন ঘৰলৈ যাব বাট এট দ্য ছেইম টাইম তাই লগতে চাগে চকু পানী ওলাইছিলে চাগে কাৰণটো হ'ল যে তাই নতুন এখন ঘৰলৈ গৈ আছিলে নিজৰ ঘৰ এৰি তেওঁৰ ৰেছপনচিবিলিটিছবিলাক বাঢ়িব সেইবিলাক কথা ভাবি চাগে তাই চকু পানী ওলাইছে আৰু ধৰা মাক বাপেক আৰু লগতে ঘৰৰ সকলো কথা মনত কৰি তাই চকু পানী ওলাব বুলি মানে পেৰেণ্ট পেৰেণ্টছবিলাকে বেট ভাবা হৈছিলে তাৰ নেক্সট লাইনটোত কোৱা হৈছে যোনটো ছেকেণ্ড পেৰাগ্ৰাফৰ 5th লাইন সেই 5th লাইনটোত কোৱা হৈছে যে বহুত লাইটলি বহুত কেয়াৰফুলি কইনাজনীক পেলেনকুইন বিয়াৰ্ছবিলাকে কেৰি কৰি লৈ গৈছিলে আৰু তাই ইহঁতে একো ৱেইটো পোৱা নাছিলে নিজৰ শ্ব'ল্ডাৰত সেইটো কাৰণে কৈছে তাই ৱেইটটো মানে ফিল কৰা নাই সেইকাৰণে কৈছে লাইটলি লাহে লাহেকৈ তাইকো নিছিলে আৰু যোনবিলাক পেলেনকুইন বিয়াৰ্ছ আছে সিহঁতেও মানে একো ৱেইট ফিল কৰা নাছিলে সেইকাৰণে লাইটলি বুলি কৈছে যে বহুত লাইটলি কইনাজনীক সেই পেলেনকুইনখনৰ পালকিখনৰ ভিতৰত বহাই পেলাই নিজৰ হাজবেণ্ডৰ ঘৰলৈ লৈ গৈ আছিলে পেৰাগ্ৰাফৰ লাষ্ট লাইনটোত কোৱা হৈছে যে তাইক বহুত কেয়াৰফুলি এটা পাৰ্ল যেনেকৈ ষ্ট্ৰিঙত থাকে পাৰ্লটো যেতিয়া ষ্ট্ৰিঙত থাকে বহুত কেয়াৰফুলি লৈ যাব লাগে তো পালকি উঠোৱা যোনবিলাক পেলেনকুইন বিয়াৰ্ছ সেইবিলাকো তাইক বহুত ভালকৈ কেয়াৰফুলি ডেলিকেটলি পালকিখনৰ ভিতৰত কেৰি কৰি লৈ যোৱা হৈছিলে তো এইখিনিয়ে আছিলে এই পয়েম